গুড মৰ্ণিং লিডাৰ্ছ। মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলী আপোনালোকৰ মাজত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি আমি যিটো পইণ্ট লৈ পেলাই আলোচনা কৰিছিলোঁ যে ক্ৰেতাক ধৰি ৰখাৰ 11টা ফৰ্মুলা। চ' বন্ধুসকল, আমি যোৱাকালি 3টা পইণ্ট আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা পইণ্টখিনি আলোচনা কৰিম। চ' বন্ধুসকল, আপোনালোকৰ জ্ঞাতাৰ্থে মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলীয়ে আপোনালোকৰ আজিৰ যি আলোচ্য বিষয়বস্তু, দ্যাট ইজ মোস্ট ইণ্টাৰেষ্টিং এণ্ড ৰিগাৰ্ডিং দ্য 11 ways টু কিপ দ্য বায়াৰ্ছ, আমি বায়াৰক কেনেকৈ আমাৰ লগত টাচত ৰাখিব পাৰোঁ। চ' তাৰে 4 নম্বৰ পইণ্টটো হ'ব, বিক্ৰী যদি নহয় তথাপি আমি সম্পৰ্ক এৰি দিব নালাগে। কিপ টাচ উইথ দ্য কাষ্টমাৰ্ছ। চ' যেতিয়ালৈকে আমাৰ কোনো এটা বস্তু বিক্ৰী হোৱা নাই তেতিয়ালৈকে আমি, আৰু যদি হৈয়ে গৈছে তথাপি আমি তাৰ লগত সম্পৰ্ক এৰি দিব নালাগে। যদি আজি মানুহজনে কিনিব পৰা নাই, নিশ্চয় সেইটোত কোনো আমাৰ সমস্যা নাই। আজি মানুহজনৰ সমস্যা থাকিব পাৰে, নাইবা তেখেতক আমি এটা ধন্যবাদ দি পেলাই আমি সেইটো কনক্লুশ্যন কৰিব পাৰোঁ, নাইবা এটা শুভেচ্ছা বাৰ্তা দি পেলাই আমি সেইটো কনক্লুশ্যন কৰিব পাৰোঁ, নাইবা তাতে আমি এই শুভেচ্ছা কাৰ্ড নাইবা এটা লিফলেট আমি দি পেলাই তেখেতৰ লগত আমাৰ বিক্ৰীটো সেই দিনাৰ কাৰণে কি কৰিব পাৰোঁ, কনক্লুশ্যন কৰিব পাৰোঁ। চ' বন্ধুসকল, দেয়াৰ ইজ এ গ্ৰেট মটিভ বিহাইণ্ড ইট। আৰু ইয়াৰ লগত এটা বস্তু জড়িত হৈ আছে যে সাধাৰণ এটা লিফলেট আমাৰ কোম্পানীয়ে, আমাৰ অৰিয়েঞ্চ কোম্পানীয়ে বহুত বস্তু দিয়ে, যেনেকৈ 9টা আমাৰ আয়ুৰ্বেদিক প্ৰডাক্ট আছে। চ' এই 9টা আয়ুৰ্বেদিক প্ৰডাক্টৰ ওপৰত যেনেকৈ মেছাশৃংগী, টাবা, গুৰুচি আৰু শতাবৰী, ব্ৰাহ্মী, এনেকুৱা বস্তুৰ ওপৰত কি আছে, কিছুমান শ্বৰ্ট মেছেজ আছে। এই প্ৰডাক্টৰ বেনিফিট কি, এই প্ৰডাক্টটোৱে কি কৰিব, এই প্ৰডাক্টটোৰ হেল্থ বেনিফিট কি, এইখিনি কথা এটা কাগজ আমি যেতিয়া সেই মানুহজনক দি দিম, তেতিয়া এই ফ্ৰী যি এটা আমি কি দিলোঁ, এটা গিফ্ট দিলোঁ, এইটোৱে মানুহজনক আমাৰ টাচত ৰাখি দিব। চ' বন্ধুসকল, নিশ্চয় আপোনালোকে ধৰিব পাৰিছে যে এই কাষ্টমাৰজনক লয়েল কৰাত, এই কাষ্টমাৰজনক পাৰ্মানেণ্ট কৰাত সাধাৰণ এটা টেকনিকেই যথেষ্ট। ইয়াৰ পিছৰ পইণ্ট হ'ব বন্ধুসকল যে অভিযোগ নকৰি পেলাই আমি অভিযোগক সুযোগ হিচাপে ল'ব লাগে। চ' নেভাৰ টেক ইট চিৰিয়াছ কমপ্লেইন কৰা বস্তুটোক আমি কেতিয়াও চিৰিয়াছ হিচাপে ল'ব নালাগে। সেইটো আমাক কি কৰি দিব, সুযোগ সন্ধান কৰি দিব। যেতিয়া মানুহ এজনে কমপ্লেইন কৰে তেতিয়া মানুহজনে বহুত কথাই কৈ পেলায়। চ' সেই মানুহজনক আমি বশ কৰাৰ কাৰণে তেখেতে খঙৰ বশৱৰ্তী হৈ পেলাই বহুত কথাই কি কৈ দিয়ে, ৰং কৈ দিয়ে। সেই ৰং কথাখিনি আমি যেতিয়া পিছত এনালাইচিছ কৰিম, সেই মানুহজনক আমি যেতিয়া ক'ম, তেতিয়া কি হ'ব, মানুহজনে কি কি ভুল কৰিলে। চ' আমি কমপ্লেইনক কেতিয়াও আমি কমপ্লেইন হিচাপে ল'ব নালাগে, ই এটা সুযোগ হিচাপে ল'ব লাগে। আৰু ধৰি ল'ব যে কাষ্টমাৰজনে খং কৰি আছে, মানে খং কৰা মানে সম্পৰ্ক বিচ্ছেদ হৈ যোৱা নুবুজায়। চ' বন্ধুসকল, কমপ্লেইন কৰা মানে যে সম্পৰ্ক শেষ হৈ নাযায়। দিছ ইজ দ্য বণ্ডিং ৰিলেশ্যন বায়াৰ এণ্ড সেলাৰ। কাষ্টমাৰ আৰু সেলাৰৰ মাজত এইটো থাকিব এটা বণ্ডিং ৰিলেশ্যন। দিছ ইজ কল, এইটো মানুহৰ অভিপ্ৰায়, তেওঁলোকে কৈ পেলাই ভাল পাব, আমি শুনি পেলাই ভাল পাব লাগিব। চ' আফটাৰ অল, যে মানুহৰ ধৈৰ্য শক্তি হেৰাব নালাগে আৰু দ্ৰুত সমাধানৰ এই মানুহখিনি যিখিনি কথা ক'লে, এই কথাখিনিৰ দ্ৰুত সমাধান কেনেকৈ দিয়া যায়, এইটো আপুনি অলপ চিন্তাধাৰা কৰি আপোনাৰ মনস্কটো অলপ বেলেগ ফালে লৈ পেলাই আপুনি কি কৰিব, 2 ছেকেণ্ড 5 ছেকেণ্ডৰ কাৰণে আপুনি অলপ বেলেগ ফালে চাব। চোৱাৰ পিছত আপুনি ব্ৰেইনক অলপ চিন্তা কৰিব দিলে, তেতিয়া ইয়াৰ দ্ৰুত সমাধান, হোৱাট ইজ দ্য বেষ্ট সলিউশ্যন, হোৱাট ইজ দ্য প্ৰব্লেম অফ দ্য কাষ্টমাৰ এণ্ড হোৱাট ইজ দ্য বেষ্ট সলিউশ্যন পজেছ, আমাৰ লগত তাৰ শ্ৰেষ্ঠ সমাধান কি আছে, এইখিনি কথা আমি যেতিয়া আমি কাষ্টমাৰজনক ক'ব পাৰিম, দেন কাষ্টমাৰ উইল বি ইয়'ৰ বেষ্ট কাষ্টমাৰ, দেন কাষ্টমাৰ উইল বি ইয়'ৰ পাৰ্মানেণ্ট লয়েল কাষ্টমাৰ।
চ' বন্ধুসকল যে 6 নম্বৰ পইণ্টটো হ'ব বিক্ৰীৰ কৰাৰ পিছতো আমি খা খবৰ লৈ থাকিব লাগিব। চ' দিছ ইজ নট হেপেনিং উইথ আছ। আমি কাষ্টমাৰৰ লগত এইটো কথা কেতিয়াও নকৰোঁ। এবাৰ পণ্য বিক্ৰী হৈ যোৱাৰ পিছত, প্ৰডাক্টটো বিক্ৰী হৈ যোৱাৰ পিছত আমি কাষ্টমাৰৰ যেতিয়া আমি কিপ ইন টাচত থাকিম, তেতিয়া ইয়াতে আমি কোনখিনি কথা ক'ব লাগে যে মই যিখিনি প্ৰডাক্ট আপোনালোকক দিছোঁ, যিখিনি ছাপ্লিমেণ্ট আপুনি খাই আছে, খাই পেলাই আপুনি কেনেকুৱা পাইছে, এই কথাখিনি যেতিয়া আমি সুধিম, এই কথাখিনি যেতিয়া আমি কাষ্টমাৰৰ লগত শ্বেয়াৰ কৰিম, তেতিয়া কাষ্টমাৰে আপোনাৰ আৰু আমাৰ লগত এটা বণ্ডিং ৰিলেশ্যন হ'ব যে কাষ্টমাৰে কেৱল বস্তুৱে নিকিনে, কাষ্টমাৰে আমাৰ লগত কি কয় বন্ধুত্ব স্থাপন কৰে। চ' বন্ধুসকল যে ক্ৰেতাৰ অনুভৱ আপুনি কেৱল বিক্ৰেতা নহয়, আমি কেৱল বিক্ৰেতাই নহয়, আমি ক্ৰেতাৰ অনুভৱো কি কৰিব লাগিব, জানিব লাগিব। চ' ক্ৰেতাই যেতিয়া আপোনাৰ অনুভৱখিনি ক'ব, এই প্ৰডাক্টটো খাই পেলাই মোৰ এনেকুৱা লাগি আছে বা এনেকুৱা হৈ আছে, দেন ইউ উইল গেট ফুল ইনফৰমেশ্যন এবাউট ইয়'ৰ কাষ্টমাৰৰ সম্পৰ্ক আপোনাৰ এটা কি থাকিব, পূৰা ধাৰণা হৈ যাব যে কাষ্টমাৰজনে এতিয়া কেনেকুৱা ফিলিং হৈ আছে, কাষ্টমাৰজনে আচলতে কোনটো জেগাত তেখেতে পেইন অনুভৱ কৰি আছে। দেন দিছ ইনফৰমেশ্যন ইজ মষ্ট ইম্পৰ্টেণ্ট ফৰ ইউ। এণ্ড কাষ্টমাৰে বহুত কথাই কি কৰিব, আপোনাৰ লগত শ্বেয়াৰ কৰিব, আৰু এইটো জানিব পাৰিলে আপোনাৰ চেল আগতে হৈ যাব। চ' বন্ধুসকল কাষ্টমাৰে তেতিয়া ভাবিব যে তেখেতে মোৰ লগত কেৱল পণ্যই বিক্ৰী কৰা নাই, তেখেতে মোৰ লগত বন্ধুত্ব স্থাপন কৰিছে। চ' এই কথাটো আমি অনুভৱ কৰিব দিব লাগে। তাৰপিছত বন্ধুসকল ইয়াৰ পিছত আমি 7 নম্বৰ পইণ্টলৈকে গুচি যাম যে আমি এটা কি দিব লাগে, চমক দিব লাগে। এতিয়া চমক মানে কি যে আমি সাধাৰণতে ধৰি ল'লোঁ এটা ধন্যবাদ, থেংকছ কাৰ্ড। ডিউ ডিছকাশ্যনৰ পিছত আমি যেতিয়া এটা সাধাৰণ এটা বস্তু তেখেতক অফাৰ কৰিম, এইটো ফ্ৰী চেম্পুল হ'ব পাৰে, ফ্ৰী প্ৰডাক্ট হ'ব পাৰে, ফ্ৰী কি হ'ব পাৰে, এখন লিফলেট হ'ব পাৰে। দেট ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট টেকনিক। আৰু এইটো যেতিয়া আমি কৰিব পাৰিম, তেখেতে সেই কাষ্টমাৰজনে আজি ডিচিশ্যন ল'ব পৰা নাই, কিন্তু ফিউচাৰত এই কাৰ্ডটোৱে নাইবা এই লিফলেটটোৱে নাইবা এই বুকটোৱে আপোনাক কি কৰিব, কাষ্টমাৰজনক আপোনাৰ কথা, মোৰ কথা কাষ্টমাৰজনৰ হৃদয়ংগম হ'ব। চ' বন্ধুসকল do not forget to give a leaflet, or do not forget to give a book, or do not forget to give a thanks of card. So বন্ধুসকল নিশ্চয় দিছ ইজ এ কি এষ্ট্ৰনাইট ছাৰপ্ৰাইজ। এই সৰু সুৰা ছাৰপ্ৰাইজে কি কৰিব, আপোনাৰ বিজনেছ ত্বৰান্বিত কৰিব। বন্ধুসকল ইয়াৰ পিছৰ পইণ্টটো হ'ব যে আমি 8 নম্বৰ পইণ্টলৈকে গুচি আহিছোঁ। দিছ ইজ দ্য ছিক্ৰেট। আৰু এইটো হ'ব মানে কি বায়াৰ আৰু চেলাৰৰ মাজত এটা কি বণ্ডিং। চ' ক্ৰেতাক আমি ধৰি ৰখাৰ 8 নম্বৰ ফৰ্মুলালৈকে আহিছোঁ। বন্ধুসকল আমি সদায় সঁচা কথা ক'ব লাগে আৰু অতিৰঞ্জিত কেতিয়াও কৰিব নালাগে। চ' দিছ পইণ্ট ইজ ৰিলেট টু দ্য বিজনেছ। আমি বিজনেছৰ লগত ইয়াক কি কৰিম, ৰিলেট কৰিম। যেতিয়া আমি আমাৰ কাষ্টমাৰৰ লগত ডিলিং কৰোঁ, কাষ্টমাৰক যেতিয়া আমি কনভিন্স কৰোঁ, কাষ্টমাৰক আমি কেতিয়াও অতিৰঞ্জিত বা এক্সাগ্ৰেট কৰিব নালাগে, বৰাই চৰাই ক'ব নালাগে। চ' অলৱেজ চে দ্য ট্ৰুথ। আমি সদায় সঁচা কথা ক'ব লাগিব। সঁচা কথা ক'লে কি হ'ব যে আপোনাৰ কথাটো লিমিটেড হ'ব, আৰু এক্সাগ্ৰেট কৰিলে কথাটো কি হৈ যাব যে মিছা কথাৰ কি ঠেং চুটি। অসমীয়াত এষাৰ কথা আছে, চব বন্ধুসকল আপোনালোকে ধৰিব পাৰিছে মই কি ক'ব বিচাৰিছোঁ। চ' অলৱেজ চে দ্য ট্ৰুথ। চ' যিটো আমি নোৱাৰোঁ, যিটো আমাৰ দ্বাৰা সম্ভৱ নহয়, সেইটো আমি কেতিয়াও ফলছ প্ৰমিছ কৰিব নালাগে। ক্ৰেতাই যদি এবাৰ ঠগে, এবাৰ যদি ঠকি যায়, তেনেহ'লে চিৰদিনৰ কাৰণে আমাৰ পৰা গুচি যায়। আৰু ক্ৰেতাক যদি এবাৰ ভাল পায়, চিৰদিনৰ কাৰণে আমাৰ লগত বন্ধুত্ব স্থাপন কৰে নাইবা বিশ্বাস স্থাপন কৰে। চ' বন্ধুসকল যেতিয়া আমি কেতিয়া ছাপ্লিমেণ্ট দিওঁ, কেতিয়াবা প্ৰডাক্ট দিওঁ, এই প্ৰডাক্টখিনি দিওঁতে আমি
কেতিয়াও বঢ়াই যিটো প্ৰডাক্টে যি কাম কৰে সেই কথাখিনি যেতিয়া আপুনি ধুনীয়াকৈ কৈ দিব আৰু সেইখিনি যেতিয়া কাষ্টমাৰৰ লগত হ'ব দেন দ্য কাষ্টমাৰ উইল বি ছেটিছফাইড কাষ্টমাৰ। চ' বন্ধুসকল ইয়াৰ পিছৰ পইণ্টটো হ'ব যে আমি 9 নম্বৰ পইণ্টলৈকে গুচি আহিছোঁ। নিয়মিত আমি যোগাযোগ ৰাখিব লাগিব কাষ্টমাৰৰ লগত। আমি কি কৰিব লাগিব যে কাষ্টমাৰক আমি ফ'ল' আপ কৰি থাকিব লাগিব। চ' এইটো কি হ'ব লাগিব, নিয়মিত হ'ব লাগিব। কেনেকৈ নিয়মিত? এটা ইণ্টাৰভেলৰ মাজত আমি কাষ্টমাৰজনৰ খা খবৰ ল'ব লাগে আৰু নতুন কিবা প্ৰডাক্ট যদি আহিছে সেই সম্পৰ্কে আমি কাষ্টমাৰজনক ধাৰণা দিব লাগে, নাইবা আমি তেখেতক ৱেলকাম কৰিব লাগে আৰু মাজে মাজে আমি তেখেতৰ লগত যেতিয়া কিপ ইন টাচ তেতিয়া এটা কি হয়, গ্ৰেট বণ্ডিং হয়। চ' বন্ধুসকল নিশ্চয় নিউ এৰাইভেল যেতিয়া আমাৰ কোম্পানীত কিবা এটা নতুন প্ৰডাক্ট আহিব, that product how to promote to the customers and information should be given to the customers, তেতিয়া কাষ্টমাৰে কি হ'ব, এনকাৰেজ হ'ব আৰু এনেকুৱা আমি প্লেটফৰ্ম বাছি ল'ব লাগে। চ' বন্ধুসকল চাওঁতে চাওঁতে আমি 10 নম্বৰ পইণ্টত আহিছোঁ। এতিয়া 10 নম্বৰ পইণ্টটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে সঠিক সময়ত সঠিকভাৱে ডেলিভাৰী। আমি যি প্ৰডাক্ট আৰু ছাৰ্ভিচেছ আমি যি ৰেণ্ডাৰিং ছাৰ্ভিচ টু দ্য কমিউনিটি সেইটো সঠিক সময়ত ডেলিভাৰী দিব পাৰিলে আমি কাষ্টমাৰৰ মন জয় কৰিব পাৰিম। আৰু কাষ্টমাৰক আমি যেতিয়া এটা প্ৰমিছ কৰোঁ, নাইবা কাষ্টমাৰক যেতিয়া আমি কিবা এটা বস্তু আজি নহয় কালি সেই সময়তে যাতে ডেলিভাৰী হৈ যায়, কাষ্টমাৰ বিলিভ আছ, কাষ্টমাৰে আমাক কি কৰে, বিলিভ কৰে। কাষ্টমাৰে অন ফেইথ, বিশ্বাসৰ ওপৰত আমাৰ ওচৰত মানে কি দিয়ে, তাৰ প্ৰডাক্টটোৰ যিটো ৰেট, যিটো পইচা সেইটো আমাৰ হাতত দিয়ে। কিন্তু আমাৰ কাম হ'ল, কৰ্তব্য হ'ল যে সেই ৰাইট সময়ত সেই বস্তুটোক আমি কেনেকৈ ডেলিভাৰী কৰিব পাৰোঁ। চ' দিছ ইজ এ গ্ৰেট বণ্ডিং ৰিলেশ্যন বায়াৰ এণ্ড চেলাৰ্ছ। চ' ৱাদাৰ কেতিয়াও আমি খিলাফ কৰিব নালাগে আৰু সুন্দৰভাৱে পৰিপাটিভাৱে আৰু কোনো ধৰণৰ মানে উইদাউট ফেইল, কোনো ধৰণৰ মানে ডেট ফেইল নকৰাকৈ ৰাইট টাইমত ৰাইট বস্তু যেতিয়া ডেলিভাৰী হৈ যাব, দিছ ইজ এ গ্ৰেট বণ্ডিং উইথ দ্য কাষ্টমাৰ্ছ। আৰু কাষ্টমাৰজনে কি হ'ব, লয়েল হ'ব, আপোনাৰ ফেইথ বাঢ়ি যাব। চ' বন্ধুসকল কাম টু দ্য নেক্সট পইণ্ট, দ্যাট ইজ ইন দ্য নেম অফ লাষ্ট পইণ্ট। এই লাষ্ট পইণ্টত ক্ৰেতাৰ মন জয় কৰাৰ কাৰণে আমি ক্ৰেতাক আমি পাৰ্মানেণ্ট কৰি ৰখাৰ কাৰণে ক্ৰেতাৰ জেগাত আমি নিজকে নিজে ৰাখিব লাগিব। হয়, ক্ৰেতাক যেতিয়া আপুনি তেওঁৰ পজিশ্যনত যে নিজক ওজন কৰিব পাৰিব যে হয় যিটো প্ৰডাক্ট দিলোঁ এই প্ৰডাক্টটোৱে মই যদি তেনেকুৱা কি হ'লোঁ, চাফাৰাৰ হ'লোঁ হয়, মই কোনটো প্ৰডাক্ট ল'লোহেঁতেন বা মই কি প্ৰডাক্ট ইউজ কৰিলোহেঁতেন, মোৰ যদি তেনেকুৱা সমস্যা হ'লেহেঁতেন তেনেহ'লে মই কোনটো পচন্দ কৰিলোহেঁতেন। দিছ ইজ দ্য ৰিয়েলিটি এণ্ড দিছ ইজ দ্য গ্ৰেট বণ্ডিং অফ দ্য কাষ্টমাৰ্ছ এণ্ড বায়াৰ্ছ। চ' হোপ দ্যাট দিছ video encourage you and try to understand what are the 11 secret or ক্ৰেতাক ধৰি ৰখাৰ, কাষ্টমাৰক ধৰি ৰখাৰ 11টা যি টেকনিক লৈ পেলাই আমি আলোচনা কৰিলোঁ। বন্ধুসকল আপোনালোকৰ জ্ঞাতাৰ্থে মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলীয়ে আজি এইখিনিতে সমাপ্ত কৰিব বিচাৰিছোঁ। ওৱান্স এগেইন গুড মৰ্ণিং টু অল।